তো হেল্ল' এভৰিৱান, আকৌ আহিলোঁ আপোনালোকৰ মাজত ব্লগ এটা লৈ। তো সকলোৱে কৈছিলে মাছ পোৰা ভিডিঅ' লাগে, মাছ পোৰা ভিডিঅ' লাগে। তো আজি চাওক, এয়া নৰসিংহ ভেদাইলতা দি কুচিয়া মাছ বনাইছোঁ। আৰু ইয়াতে আছে আলু পিটিকা, কণী আলুত দি বইল কৰি পিটিকা কৰিছোঁ। চাওক, ইয়াতে হ'ল গৰৈ মাছ পোৰা আৰু বটা, দেখিছে? এতিয়া খাওঁ। গৰৈ মাছ পোৰা, আলুৰ লগত কণী দিয়া আছে, কণী বইল। তো হাজবেণ্ডে কুচিয়া মাছ নাখায়, তো সেইটো কাৰণে মই লৈছোঁ। তো এয়া চাওক কুচিয়া মাছ, আঞ্জাটো লৈ লওঁ। আজি বাহিৰতে খালোঁ, তো সদায় ঘৰৰ ভিতৰত ভিডিঅ' বনাই আছিল, তো অলপ নেচাৰেল লাগিব ঘৰত। মই বেছি আঞ্জা হ'লে মানে কি খাওঁ কি নাখাওঁ লাগি থাকে। ভাত মোক কিন্তু বহুত দিছা দেই, ইমান খাব পাৰিম জানো মই? ইমান টেষ্টি হৈছে, বটাখনটো বহুত টেষ্টি হৈছে, হাজবেণ্ডে বনাইছে। আৰু গৰৈ মাছ পোৰা। আজি অলপমান থলুৱা খাদ্য, অসমীয়া থলুৱা খাদ্য ল'লোঁ। পকৰি বনাম বুলি ভাবিছিলোঁ, বটাই আছিলে, বাট দেৰি হোৱাৰ কাৰণে নকৰিলোঁ। আমাৰ কুচিয়া মাছ, হাজবেণ্ডে নাখায়। আচলতে কুচিয়া মাছটো বাবুৰ কাৰণে ৰাখিছিলোঁ। এয়া আলু পিটিকাৰ লগত কণী। তো গাইছ, বম টেষ্টি হৈছে। এনেকৈ থাকিলে মাংসৰ দৰকাৰ নাই ন? সকলোখিনি ইমান টেষ্টি হৈছে। গৰৈ মাছ পোৰাখিনি ইমান টেষ্টি, কণী আলু পিটিকাখিনি ইমান টেষ্টি, বটাখনো ইমান টেষ্টি হৈছে। কোনোবাই মই কৈ আছিলে কমেণ্টত গৰৈ মাছ পোৰা লাগে, সেইকাৰণে আজি বনালোঁ। এইখিনি গৰৈ মাছ পোৰাই খাই আছোঁ, কিন্তু ভিডিঅ' বনাই নাছিলোঁ ন? কুচিয়া মাছবিলাক চিনি নাপায়, কুচিয়া মাছ। অসমীয়া থলুৱা খাদ্যৰ নিচিনা খাদ্যই নাই। যিমান মাংস নিদিয়ক, আৰু আপোনালোকে কেনেকুৱা খানা আনাটো বিচাৰে আপোনালোকে কমেণ্টত ক'ব। আজি কেনেকুৱা আৰু খানা বনাম। বটা কম টেষ্টি, মই বনাইছোঁ। মই চব ৰেডি কৰি দিছোঁ দিয়কচোন। মই বটি আনিছোঁ, অকল বটি লৈ আহিছে। এক নম্বৰ। মোৰ বেছি আঞ্জা থাকিলে কি খাওঁ কি নাখাওঁ লাগি থাকে। তুমি ইমান জলদি জলদি খতম কৰিব লাগে চব বস্তু, আৰু লাহে লাহে খোৱা। মোৰ খাই নাই, ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, দুখন চেণ্ডউইচ খাই কাৰণে আছোঁ। বহুত ভোক লাগিছে। বৰ্তমান বাজিছে কমসে কম 4টা মান, 3টা বাজিছে। গিলাচত পানী দিয়াচোন। এনেকুৱা টেষ্টি হৈছে। কি কম আৰু গাইছ, নিজৰ হাতৰ তাৰিফ মানে নিজে কৰিব লগাত পছে ন? নোখোৱা ল'ৰাটো খাই আছে। মই এইখিনি ষ্টাৰ্টিঙতে ভাবিছিলোঁ ভাত বহুত হৈছে, কিন্তু মই ভাতে কমাই দিছোঁ। ভাত লাগিব নেকি?
কণী গাইছ আলু পিটিকাৰ কণী মাছ পুৰা কেনেকৈ মই এইখিনি খাব মন যোৱা নাই মানে সদায় থব মন গৈছে শেষ কৰিব মন যোৱা নাই মাছ পুৰাখিনি মাংস থাকিলে মানে এনেকুৱা জুতি নাপায় ফোন কৰি কেনে ৰেচিপিবিলাক সুধি থাকোঁ নতুন নতুন তো মায়ে কৈ ফোনত মায়ে যেনেকৈ কয় সেনেকৈ বনাই দিয়ে আজিও নৰসিংহ ভেদাইলতা কেনেকৈ বনাব লাগে নাজানো তো মাক কৰি কৈছোঁ ইমান টেষ্টি হ'ব বুলি আশা কৰা নাছিলোঁ কিন্তু লাগাতকৈ বেছি টেষ্টি হৈছে বটাও পুৰা পাৰফেক্ট জ্বলা চলা পুৰা একদম মজা জ্বলা হৈছে চিংৰি জ্বলাৰ নিচিনা আছিল 4-5মান জ্বলা দি দিছোঁ আৰু বটিছোঁ জ্বলা মানে চবতে বটাটো জ্বলা আলু পিটিকাটো জ্বলা মাছ পুৰাটো জ্বলা আৰু পিনে জ্বলা কামুৰিও খাই আছোঁ এনেকৈ যদি একমাহ খাওঁ মুখতে বেছি টাইম নালাগে কাৰণ ভাত কেনেকৈ যায় গমেই নাপাওঁ আৰু আপোনালোক কোনোবাই যদি আমাৰ তাত আহে এনেকৈ বনাই কেনে খুৱাই দিম মাংস চাংস নোখোৱা নে কি মাংস চাংস নোখোৱা দুইজনৰ কষ্ট ফলি হৈছে মানে ডক্টৰত গমে পাব যে কিমান ক'ৰ পৰা বস্তুবিলাক লৈ আনিছোঁ যোগাৰ কৰিছোঁ আলু পিটিকাত কণী দিলে বহুত মজা লাগে তাক কণী এড কৰিছে মোৰ ফেভৰাইট মানে আৰু এটা কণী আৰু মাছ পুৰাটো আউটষ্টেণ্ডিং মানে পুৰা আউটষ্টেণ্ডিং লৈ লোৱা এটা কথা আমাৰ এই ভেদাইলতা হওক নৰসিংহ হওক আমাৰ পাহাৰৰ তলত পোৱা যায় কিন্তু যদি গুৱাহাটী চিটিৰ মানে এটা নাথাকে এইবিলাক বস্তু বিচাৰিলে পোৱা নাযায় ভাতৰ লগত আপোনালোকে যে কয় ভাত বেছিকৈ খাওঁ মানে মেইন কথাটো হ'ল মই যে ভাত বেছিকৈ খাওঁ আমি প্ৰথমতে যিকেইটা ভাত লওঁ সেইকেইটা ভাতে খাওঁ মই মানে যিমানে টেষ্টি আঞ্জা নহওক কিয় কাঁহীত যদি ভাতকেইটা খতম হয় তাৰ নেক্সট বাৰ ল'লে মই সেই টেষ্টটো নাপাওঁ মই সেইটো কাৰণে এবাৰতে ভাতকেইটা লওঁ খাব পাৰিলোতো পাৰিলোঁ নোৱাৰিলোতো এৰিলোঁ কিন্তু মই এবাৰতে ভাতকেইটা লওঁ কাৰণ দুবাৰ ল'লে সেই টেষ্টটো নাপায় ন প্ৰথমতে যিটো এটা টেষ্টত খাই থকা যায় তুমি নেক্সট বাৰ যদি সেই ভাতখিনি লোৱা না সেই টেষ্টটো নাথাকে তো সেইটো কাৰণে মাছ পুৰা আছে ইয়াতে মই খতম হোৱা নাই অলপ অলপকৈ খাই আছোঁ তো গাইজ ইমান মানে টেষ্টি অসমীয়া খানা নিচিনা কি ভিডিঅ' লৈ আহিম আপোনালোকে ক'ব কি খোৱা ভিডিঅ' লাগে ট্ৰাইবেল খানা হওক হয়নে নেক্সট কি খোৱা ভিডিঅ' লাগে ট্ৰাইবেল জ্যোতি হওক বা অসমীয়াৰ থলুৱা জ্যোতিবিলাকৰ নিচিনা ক'তো হ'ব নোৱাৰে এনেকুৱা মোৰ লাই দি গাহৰি খাব মন যায় আছে লাই শাক আৰু ঢেকীয়া শাক দি যিটো হাজবেণ্ডে নাখায় জ্বলা বহুত হৈছে জ্বলা খাই আছোঁ চাৰিপিনে জ্বলা মাছটো খাওঁ আপোনালোকে কওকচোন কিমান ভাত খাই দিলোঁ কাঁহী ভৰাই লৈছিলোঁ আঞ্জা এনেকুৱা টেষ্টি হৈছে মানে পুৰা চাফা হৈ গ'ল
এটা পেটটো ডাঙব নোৱাৰিম নেকি খালি আহি খতম হৈ গ'লে লগাতকে বেছি খাইছো মাছ পুৰা নোখোৱা মই খাব নোৱাৰোঁ তো গাইস পেট পুৰা ফুল হৈ গৈছে মোৰ গাইস পেট লৰাব নোৱাৰিছো মই বহুত ভাত খালো বহুত এইপিনে মই চুলিটো চাক এইয়া কি ধুনীয়াকৈ বান্ধি থৈছো এনেহ'লে খপা বান্ধি থাকিব লাগে ন চবে কৈ আছে চবে দুখ কৰি আছে কমেণ্টত চুলিখিনি কাটাৰ হয় ইউটিউবত ফেচবুকত চবতে এটাই কমেণ্ট ইমান ধুনীয়া চুলিখিনি কাটলে তো মই আপোনালোক কৈছোঁ চুলিটো কাটলোঁ কাটবতো কাৰো মন নাযায় ইমান দীঘল চুলি ইমান আগৰ পৰা ৰাখি ৰাখি এনেকৈ অকস্মাত ইমান খাটাকৈ কাটি দিব কাৰো মন নাযায় কিন্তু উপায় নাই আপোনালোক কৈছোঁ মই প্ৰব্লেমটো চামলিব বহুত প্ৰব্লেম হয় মোৰ যিটো নোৱাৰোঁ ঘৰত কাম থাকে আৰু চুলি বা নিজৰ দেহৰ যত্ন একেবাৰে নকৰোঁ মই তো এইটো মানে কাটি দিলোঁ বহুত সৰিছিলে ন ইমানখিনি সৰিছে আৰু চুলিবিলাক ফাটি ফাটি যাই আছিলে একদমেই বেয়া হৈছিলে পাতল হৈ গৈছিলে চুলিটো বহুত তো এইটো কাৰণে কাটি দিয়ে বেষ্ট হ'ল কিন্তু কাটবতো মন নাযায় আপোনালোকে ভাবিব পাৰে যে মই চখতে কাটি দিছোঁ পানী দিয়াচোন ক'ত বাঢ়িছে তো আপোনালোকে ভাবি আছে মই মানে চখৰ কাৰণে কাটি দিছোঁ যে ষ্টাইল কৰিবৰ কাৰণে মই চুলিটো এনেকৈ কাটি দিছোঁ কিন্তু নহয় মই আজি ইমান বছৰ ৰাখিলোঁ মই ক্লাছ 9ত থাকোঁতে ইমানমান পৰাকৈ কাটিছিলোঁ ইমান দীঘল চুলি তাৰপিছতো বহুতবাৰ কাটিছোঁ তাৰপিছত ইমান চুটিকৈ মানে কাটা নাছিলোঁ আৰু মানে ইমান চুটি কৰা নাছিলোঁ তো বিয়াৰ পিছত ইবাৰে ইমান চুটি কৰিলোঁ আগতো চুটি কৰিছোঁ ইমান নহয় তো উপায় নাই তো কোনো ষ্টাইলৰ কাৰণে মই চুটি কৰা নাই ন মানে কি বহুত প্ৰব্লেম ফেচ কৰিব লগা হয় তুমিতো গমেই পোৱা কিমান চুলি যায় চুলিবিলাক ছিঙি যায় সেইটোতো বাদে দিয়া সেইটো খং উঠে তেতিয়া ছিঙি যায় সৰে তাৰপিছত কত ধৰ মই চুলিটো একো হে কৰিব নোৱাৰোঁ কৰবাত গ'লে মানে এতিয়া ৰেডি হ'বলৈও টান হয় দীঘল চুলি থাকিলে যত ভাঙি থাকিব নোৱাৰোঁ মই কাৰণ মই ঘৰত থাকিলে মাথাটো যত্ন কৰাটো দূৰৰ কথা মই মূৰটো মানে নুচুচোঁ মই তো পুৰা যত লাগি থাকে ইমান দীঘল চুলি এনেকুৱা যত লাগে মানে একদম মানে মাখা মাখা হৈ থাকে যতবিলাক কেতিয়াবা যদি আপোনালোক যতটো দেখালে আপোনালোকে ভয় খালে হয় এনেকুৱা যত লাগে তো কিমান এনেকৈ যত লাগাতে মই খঙতে চুলি ছিঙি ছিঙি পেলাইছোঁ তো আৰু কি ক'ম আৰু আপোনালোকক তো সেইটো কাৰণে কোনো চখৰ কাৰণে কাটা নাই আপোনালোকক কৈ আছোঁ মই কোনো চখৰ কাৰণে কাটা নাই আপোনালোকে বেয়া নাভাবিব যে মই চুলিখিনি কাটি পেলালোঁ নিজৰ চখ পূৰা কৰিবৰ কাৰণে ষ্টাইল কৰিবৰ কাৰণে নহয় বেয়া লাগিছে কিন্তু উপায় নাই যিহেতু ইমানখিনি প্ৰব্লেম হৈছে ৰাখি লাভ নাই চুলিটো বহুত বেয়া হৈছে আৰু যদি চুলিখিনি মই নাকাটলোঁ হয় হয়তো এইখিনি চুলিও মোৰ নাথাকিলে হয় নে নহয় তো একেবাৰে মোৰ চুলি হয়তো নোহোৱা হৈ গ'ল মূৰৰ পৰা ইমান বেয়া হৈছিলে চুলিখিনি তো এইটো কাৰণে আৰু তো এইখিনিয়ে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত ক'ব মই আৰু এইখিনি খাব নোৱাৰোঁ একদম হৈ গৈছে অভাৰ বহুত খালোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু নেক্সট আপোনালোকক মই কৈছোঁ এতিয়া ভিডিঅ'ৰ মাজতে নেক্সট আপোনালোকে কি খোৱা বিচাৰে তো আপোনালোকে কমেণ্টত ক'ব তো আমি আৰু সেইটো ভিডিঅ' বনাম তো এতিয়া বাই বাই নিশান্ত আছে পানী খাবা অঁ তো গাইজ আপোনালোকে শুনিলে পানী কি বঢ়িয়াকৈ কৈছে তো সেনেকুৱা আৰু পানীটো খাম নকয় এতিয়া পানী বুলি কৈছোঁ মানে কি মই গম পাই গৈছোঁ যে সি পানী খাব সেইটো কাৰণে পানীটো খুজিছে ঠিক এনেকুৱাকৈ মানে সেই যিটো বস্তু সি মানে লাগে তাক সেইটো বস্তুৰ নামটো কয় যদি চকলেটটো লাগে চকো বুলি ক'ব কণীটো দেখা পালে কণী বুলি ক'ব বা চিপছ পেকেট দেখিলে চিপছ এনেকৈ ক'ব মানে সেনেকুৱা আৰু মানে সি ডাইৰেক্ট চিপছ খাম পানী খাম মানে এইটো লগাই দিব নোৱাৰে মানে সেন্টেন্স বনাব নোৱাৰে কিন্তু যিটো বস্তু খাব বিচাৰে মানে সেইটো শব্দটো ক'ব জানে যে আলু পিয়াজ এনেকুৱা নহয় যে তাৰ কথা ওলোৱা নাই কোনটো যিটো কথা ক'বই নোৱাৰে সি যিটো কথা সি জানে সি যিটো বস্তু চিনি পায় সেই বস্তুটো স্পষ্টকৈ কয় কিন্তু সি কথাই মানে নকয় মানে কথা মানে বহুত কমকৈ কয় আৰু এটাই কথা মানে সি যিটো বস্তু ভালকৈ চিনি পোৱা হৈ গৈছে বুজি পোৱা হৈ গৈছে সেই বস্তুটো মানে এতিয়া পানীটো আপোনাৰ নিজে শুনিছে কি ধুনীয়াকৈ পানী বুলি কৈছে তো এনেকুৱাকৈ চব বস্তু যিটো বস্তু সি মানে চিনি পায় সেই বস্তুটো পূৰা স্পষ্টকৈ ক'ব পাপ্পা পূৰা এনেকৈ স্পষ্টকৈ ক'ব মানে চব আৰু বান্দৰ মামা পূৰা স্পষ্ট তো সেইটোৱে আৰু সি যিখিনি কয় পূৰা স্পষ্ট কয় এনেকুৱা নহয় যে লেবজা ঘূৰা নাই
কিন্তু বাকি হি নকয় মানে কি এনেকুৱা নহয় যে মানুহ কিছুমান বাচ্চা যে মুখে কথাটো জিভাতে নুঘুৰে এনেকুৱা নহয় পুৰা স্পষ্ট কয় যিটো ক'ব পুৰা স্পষ্ট কিন্তু সেন্টেন্স বনাব নোৱাৰে এটোৱে প্ৰবলেম তাৰ তো গাইজ ভিডিওটো চাই যদি ভাল পাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক ভিডিওটো আৰু পাৰিলে শেয়াৰ এটা কৰি দিব তো আজি এই ভিডিওটো ইয়াতে সমাপ্ত কৰো বুলি ভাবিছো আৰু যদি এনেকুৱা ধৰণৰ থলুৱা খাদ্য আপোনালোকে বিচাৰে যে বইল কেনেকে বইল যদি থলুৱা খাদ্য বুলি নহয় আপোনালোকে কি খোৱাটো বিচাৰে আৰু নেক্সট ভিডিওত কি লৈ আহাটো বিচাৰি আছে আপোনালোকে কি ধৰণৰ কি খাবলৈ আমি খোৱাটো বিচাৰে তো হেতু আমি আনিম বুলি ভাবিছো তো আজি ভিডিওটো ইয়াতে সমাপ্ত কৰো যিমানখিনি পাৰো চেষ্টা কৰিম আনবৰ কাৰণে তো আজি আপোনালোকৰ ধৰণে আপোনালোকে বিচৰা ধৰণে আমি ভিডিও বনাবলৈ ট্ৰাই কৰিম তো আজি ভিডিও ইয়াতে সমাপ্ত কৰো বাই বাই